হত্যাৰ আয়োজন কাকনো আৰু হিংসাৰ প্ৰয়োজন মানুহে মানুহক বিচাৰি ফুৰিছে এজাক মাতাল ঘোঁৰা এজাক মাতাল ঘোঁৰা আঁতৰি দিয়ক ডাঙৰীয়া আইজি আঁতৰি দিয়ক এই কথাটো বুজিবলৈ কাৰণে তোৰ মাথাত ঘিউ বোলা বস্তুটো থাকিব লাগিব যোনটো তোৰ তাত নাই সেই বস্তুটো তই মোক সদায় কওঁ নহয় আজি মই তোক কৈছো কি কাৰণে জাননে কাৰণ আমাৰ ইয়াত যেতিয়াই ঘোঁৰাৰ নামটো আহে নহয় তেতিয়া অকল এটা কথাই মনত আহে আৰু সেই বস্তুটো হৈছে আঁতৰি দিয়ক ডাঙৰীয়া আইজি আঁতৰি দিয়ক আজিকালি ভেলেকে কিন্তু বৰ জমাই দেই সেইটো জমোৱা কথা নহয় বন্ধু সেইটো যুক্তিৰ কথা আৰু যুক্তিৰ কথা মই সদায় কম আৰু সদায় কৈ আছো আৰু সদায় কৈ যাম স্কুলৰ ঘণ্টিটো কেতিয়াবা ভাগি দিব মন যায় জানানে ভাল কথা এটা ডিছকাশ্যন কৰিম বুলি ভাবোহে তেতিয়া কিটিংকে ঘণ্টিটো বাজে নহয় এতিয়া চাই আহিব নমস্কাৰ ছাৰ নমস্কাৰ নমস্কাৰ কেনেকুৱা খবৰ তোমালোকৰ ভালে আছো ছাৰ বাৰু ঠিক আছে বাবু তই মোৰ এটা প্ৰশ্নৰ উত্তৰ দেচোন ছাৰ এটা প্ৰশ্ন নুসুধিব লাগে নে আপুনি মোক 10টা প্ৰশ্ন সোধক মই 10টা প্ৰশ্নৰ উত্তৰ দিবলৈ কাৰণে সাজু হৈ আহিছো বাৰু ঠিক আছে তেতিয়াহ'লে তই মোক কচোন বৰ্তমান অসমত কি বস্তু ট্ৰেণ্ডত চলি আছে চব ছাৰ এখন অসম হয় অসমত যদি কিবা এটা বস্তু আৰম্ভ হয় নহয় সেইটো যেতিয়ালৈকে আমুৱাই নাযায় তেতিয়ালৈকে ট্ৰেণ্ডত চলি আছে যেনেকৈ ধৰি লওক কোনোবা এটা জেগাত যদি গেলামাল দোকান নাই এটা ল'ৰাই যদি গেলামাল দোকান দিয়ে নহয় তাক দেখাৰ লগে লগে বেলেগ ল'ৰাবিলাকেও গেলামাল দোকানে দিয়া আৰম্ভ কৰি দিয়ে যদি কোনোবাই ম'মৰ দোকান দিয়ে বেলেগে ম'মৰ দোকান দিয়া আৰম্ভ কৰি দিয়ে মানে কোনোবা এটা মানুহে কিবা এটা আৰম্ভ কৰিব লাগে তাক দেখি পিনে বেলেগবিলাকে সেইটো কাম আৰম্ভ কৰিয়েই দিয়ে বুজিছেনে ছাৰ সেই আগতে যে পিচিও আৰম্ভ কৰিছিল এটা মানুহে আপোনাৰ পিচিও আৰম্ভ কৰিলে তাক দেখি পিনে বেলেগ এটাই আপোনাৰ পিচিও আৰম্ভ কৰিলে গোটেই জেগাডোখৰত অকল পিচিও হৈ পৰিলে তাৰপিছত কোনোবা এটা জেৰক্স দোকান দিলে সেই জেৰক্সৰ দোকান দেখাৰ লগে লগে বেলেগবিলাকে সেই জেৰক্সৰ দোকান দিয়া আৰম্ভ কৰিলে তাৰমানে যি বস্তুৱে আপুনি নিদিয়ে কিয় আমুৱাই নোযোৱালৈকে সেই বস্তুটো ট্ৰেণ্ডত চলে ঐ গৰু মই তোক সেইটো প্ৰশ্ন সোধা নাই নহয় মই তোক সুধিছো বৰ্তমান অসমত কি বস্তু ট্ৰেণ্ডত চলি আছে সেই প্ৰশ্নটো উত্তৰ দে পকাই পকাই মোক উত্তৰ দি নাথাকিবি তেতিয়াহ'লে উত্তৰটো শুনক ছাৰ উত্তৰটো শুনাত অকণমান দুখ লাগিব কিন্তু এইটো একদম সঁচা উত্তৰ হয় এইখন অসম হয় ছাৰ ইয়াত বৰ্তমান আপোনাৰ বতৰ ট্ৰেণ্ডত চলি আছে ৰ'দ দিলে সদায় ৰ'দেই দি থাকে আৰু যদি বৰষুণ দিয়ে নহয় একেবাৰে বানপানী নোহোৱালৈকে এৰিয়ে নিদিয়ে বানপানী কৰিহে এৰি দিয়ে কথাটো তই ঠিকেই কৈছ অসমৰ মানুহবিলাকে দেখাক দেখি কৰি খুব ভাল পায় বাৰু ঠিক আছে ৰোমেন তই এফালে আছোন আজি আমি এটা বহুত গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোচনা কৰিব লাগিব গতিকে তই পলম নকৰি পিনে মোৰ ওচৰলৈ আহ বাপেকে ভীমকলটো মাতিলে আৰু মোক কিয় ৰোমেন কি চিন্তা কৰিছ আহ সোনকালে গৈছো ছাৰ কওক ছাৰ আজি তই এটা বহুত গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত ৰচনাকে শুনাব লাগিব আৰু আজি তোৰ ৰচনাৰ বিষয়টো হৈছে ঢকুৱাখানা মাৰ্ডাৰ কেছ তাৰমানে ট্ৰেণ্ডিং যোনটো কেছটো আছে নহয় সেই কেছটোৰ বিষয়ে তই ৰচনা গাই শুনা নিউটন মহাগুৰু ৰক্ষা কৰক মই এতিয়া কি কৰোঁ কওকচোন ছাৰে যদি ইমান ট্ৰেণ্ডিং নিউজৰ বিষয়ে একদম জ্ঞান লাগে তেতিয়াহ'লে দিনটো ফল পেলাই পিনে সেই টিভি আগত বহি থাকিলেই হৈ যায় মোকনো সেই ট্ৰেণ্ডিং নিউজবিলাক কি কাৰণে ক'ব দিছে কওকচোন নিউজ পেপাৰ এখন লৈ পিনে চাব পাৰে নহয় নাইবা সেই টিভি খুলি পিনে বহি থাকিব পাৰে নহয় মোকনো ইমান সৰু ল'ৰাটোৰ ওপৰত ইমান অত্যাচাৰ কিয় কৰিব লাগে কি হ'ল ৰোমেন কি চিন্তা কৰি আছ পাৰিবি ক চেষ্টাৰ অসাধ্য একো নাই নহয় চেষ্টাৰ খাদ্য একো নাই এইবিলাক কথা কৈ মোৰ মূৰটো ঘোলা কৰি দিছে আজি এনেকুৱা ৰচনা গাই শুনাম নহয় একদম 14 গোষ্ঠীয়ে মনত ৰাখিব নমস্কাৰ বন্ধু বান্ধৱীসকল মোৰ নাম ৰোমেন তামুলী আজি ছাৰে মোক যোনটো বিষয়ৰ ওপৰত ৰচনা গাই শুনাব দিছে বিষয়টো অত্যন্ত গুৰুত্বপূৰ্ণ বিষয় এইটো কাৰণ এই বিষয়টোৱে বৰ্তমান গোটেই অসমত তোলপাৰ লগাই আছে গোটেই নিউজ চেনেলবিলাকত চলি আছে গোটেই ট্ৰেণ্ডিং চলি আছে আৰু আজি ৰাতিপুৱা সময়ত ছাৰে আহি পিনে আমাক ট্ৰেণ্ডিং নিউজৰ বিষয়ে সুধিছিল ট্ৰেণ্ডিং কি চলি আছে তেতিয়া বাবুৱে কৈছিল কি ট্ৰেণ্ডিং বতৰ চলি আছে কিন্তু আচলতে ট্ৰেণ্ডিং বতৰ চলি থকা নাই আচলতে ট্ৰেণ্ডিং চলি আছে ঢকুৱাখানাৰ সেই কাণ্ডটো আহক সেই কাণ্ডটোৰ বিষয়ে আপোনালোকক মই জনাওঁ ঢকুৱাখানা হাপতীয়া চেতিয়া গাঁৱৰ কাণ্ডটো কি হয় উৎপত্তি ক'ত হ'ল ক'ত আৰম্ভ হ'ল আৰু ক'ত গৈ পিনে শেষ হ'ব সেই বিষয়ে আপোনালোকে সবিশেষ জানিবলৈ হ'লে চবতছে প্ৰথমতে আপোনালোকে জানিব লাগিব চুমনি মানে কি চুমনি মানে মুগাটি মুগা মানে চুমনি সেই মুগাৰ পৰা বনে মুগাৰ মেখেলা চাদৰটি হৈ মুগাৰ মেখেলা চাদৰটি
ঐ গৰু তই যে গান গাব ধৰিলি মই তোক কিবা এটা প্ৰশ্ন সুধিছো মই তোক কিবা এটা বিষয়ৰ ওপৰত ৰচনা গাই শুনাব দিছো আৰু তই গান গাই আছ যে হেইয়া ছাৰ আপুনি মাজতে কেটকে নেমাতিলে নহয় নেকি মই ধুনীয়াকৈ ফ্ল'টো একদম গোটাইছিলোঁহে মই একদম গিয়াৰটো লগাইছিলোঁহে আপুনি মাজতে ব্ৰেকটো মাৰিয়ে দিলে নহয় এনেকৈ যদি আপুনি মাজতে একদম কেটকে মাত মাতি থাকে নহয় আৰু মোৰ যদি ফ্ল'টো ৰখাই দিয়ে নহয় মই কিন্তু ৰচনা গাই শুনাব নোৱাৰোঁ আপুনি যদি ভালকৈ শুনিব বিচাৰিছে মনে মনে বহি পিনে শুনি থাকক ক কাৰ মূৰাটো বকিব বিচাৰিছে বকি থাক ৰাইজসকল চুমনি এনেকুৱা এটা জেগা নহয় যোনটো জেগাত চুম গছ লাগে আৰু সেই চুম গছত বৰ যোনটো মুগাটো আছে নহয় সেই বৰ মুগাটো পোহা হয় আৰু সেই বৰ মুগাৰ পৰা ওলাই আমাৰ অতি মৰমৰ অতি চেনেহৰ মুগা মেখেলা চাদৰ চব বুজিছেনে আৰু সেইটোৰ দামটো বহুত বেছি আপোনালোকেতো জানেই দামটো বহুত বেছি কিন্তু ঢকুৱাখানা সাপতীয়া চেতিয়া গাঁৱৰ সুনীল গগৈ নামৰ যোনজন ব্যক্তি আছিল সেই ব্যক্তিজনৰ ব্যক্তিগত যোনটো চুমনি আছিল সেই চুমনিত জ্বলিছিল দপ দপকৈ জুই ৰাইজ আৰু এই যোনকুৰা জুই জ্বলিছিল নহয় সেই জুইকুৰা বৰ বেলেগ ধৰণৰ জুই আছিল কাৰণ সেইটো অকল জুই নাছিল সেইটো আছিল চিতা তাত উঠোৱা হৈছিল এটা মৃতদেহ মুণ্ড নথকা মৃতদেহ তাৰমানে মুণ্ড চিহ্ন মৃতদেহ এটা তাৰ ওপৰত উঠাই থৈ দিছিল আৰু দপ দপকৈ জ্বলিছিল চিতা চিতা বুলি আপোনালোকে ভুল নুবুজিব মই ৰামৰ চিতাৰ কথা কোৱা নাই দিছ ইজ চিতা আৰু ডেট ইজ সীতা মানে বেলেগ ধৰণৰ সীতা বুজিছেনে সীতা এণ্ড সীতা ইজ ডিফাৰেণ্ট তাৰমানে সীতা ইজ ৰামৰ সীতা আৰু সীতা ইজ সেই জুই জ্বলি থকা সীতা সীতা মাও জ্বলিছিল জ্বলা নাছিল তাৰমানে জ্বলিছিল বুলি কৈছিলোঁ যদি জ্বলা নাছিল কাৰণ ৰামে সুধিছিল কি তুমি তোমাৰ পবিত্ৰতা চিনটো দিয়া ৰাৱণৰ তাত থাকি আহিছিল নহয় ৰাৱণৰ তাত থকাৰ লগে লগে যেতিয়া সীতা মা আহিছিল অহাৰ লগে লগে কৈছিল কি তুমি তোমাৰ পবিত্ৰতা চিনটো দিয়া তুমি তোমাৰ সতীত্ব চিনটো দিয়া তেতিয়া সীতা মা চিট ইন দা সীতা মানে সীতাৰ ওপৰত উঠিছিল SITA সীতা মা চিট ইন দা সীতা সেই বেলেগ ধৰণৰ সীতা এটাৰ ওপৰত বহিছিল মানে জুইৰ সীতাৰ ওপৰত বহিছিল বহি পিনে নিজৰ পবিত্ৰতা চিনটো দিছিল তাৰমানে জুইটো জ্বলিছিল দপ দপকৈ কিন্তু সীতা মাক জ্বলাব নোৱাৰিলে কিন্তু এইটো যোনটো জুইটো জ্বলিছে নহয় সেইটোৱে আকৌ বস্তুবিলাক চব জ্বলাই দিলে তাৰ ওপৰত মুণ্ড চিহ্ন বেলেগ এটা দেহ এটা আছিল মৃত দেহ এটা আছিল বুজিছেনে সেই মৃত দেহটোৰ কাৰণে আপোনাৰ কথাটো অকণ বেলেগ ধৰণৰ নিচিনা হৈ গ'ল এইটো হৈছে কি তোৰ ৰচনা গাব মন আছেনে নাই সেইটো ক তই মাজত এই ৰামায়ণ চামায়ণ আনি নিদিবি মই ঢকুৱাখানাৰ কথাটো সুধিছো তই ৰামায়ণ মাজত আনি দিছ ছাৰ আজিকালি চব জেগাতে ধৰ্ম সোমাই যায় আপুনি কিন্তু তাৰ বিৰুদ্ধে কথা নক'ব দেই ধৰ্মৰ নামত আপোনাৰ ৰাজনৈতিক দলো সৃষ্টি হৈছে আৰু ৰাজনৈতিক দলে চৰকাৰো গঠন কৰিছে আৰু চৰকাৰো চলাই আছে দেই ৰাইজ আপোনালোকে ছাৰৰ কথাত বৰ বেছি গুৰুত্ব নিদিব মোৰ কথাত গুৰুত্ব দিয়ক কাৰণ মোৰ কথাৰ পৰাহে আপুনি তথ্যটো ভালকৈ উলিয়াব পাৰিব বুজিছেনে এতিয়া চাওক যোনটো জুইটো জ্বলিছিল দপ দপকৈ সেইটো সুনীল গগৈ চুমনিত জ্বলিছিল আৰু মুণ্ড চিহ্ন যিহেতু এটা মৃতদেহ তাত আছিল আৰু সেই মৃতদেহটো জ্বলি আছিল ওচৰত বেলেগ কোনো মানুহ নাছিল মানুহবিলাক একদম গাঁৱৰ মানুহবিলাক একদম তাত গৈ পিনে একদম হাবাথুৰি কৰি দিলে কি হৈছে কাৰণ সুনীল গগৈ মানে আপোনাৰ ধৰি লওক আপোনাৰ 6-7 ঘণ্টাৰ পৰা তেখেতক বিচাৰি পোৱা নাছিল মানে তেখেতৰ ফোনো চুইচ অফ আছিল তেখেতক একদম বিচাৰি পোৱা নাছিল গতিকে সকলোবিলাক মানুহে ভাবিছে কি সুনীল গগৈ কোনোবাই মাৰি পিনে তেখেতৰ ডিঙিটো কাটি পিনে তেখেতৰ চুমনিতে জ্বলাই দিছে যিহেতু হত্যাকাণ্ডটো বহুত নিসংগ আছিল এনেই হত্যাকাণ্ডবিলাক নিসংগই থাকে গতিকে আৰক্ষী আহি পিনে নিজৰ একদম সোধপোছ কৰি পিনে যোনবিলাক আপোনাৰ চেম্পুলবিলাক আছিল তাৰমানে সেই মৃতদেহৰ যোনবিলাক চেম্পুলবিলাক বাচি গৈছিল সেই চেম্পুলবিলাক বুটলি পিনে DNA টেষ্ট কৰিবলৈ কাৰণে হায়দৰাবাদ পঠিয়াই দিলে ইপিনে সুনীল গগৈ ঘৰত গোটেই মানুহবিলাকে যিমান সপৰিয়ালৰ যোনবিলাক মানুহবিলাক আছিল যোনবিলাক আপোনাৰ পৰিয়ালৰ আপোনাৰ মানুহবিলাক আছিল সকলোবিলাকে তাত ধুনীয়াকৈ আপোনাৰ আদ্য পাতিলে পতাৰ পিছত কথা এটা আপোনাৰ ওলাই আহিলে কি আচলতে সেই মৃতদেহটো সুনীল গগৈ নাছিলে জাহাংগীৰ নামৰ এজন মানুহৰ আছিল DNA টেষ্টত সেইটো ওলালে কেছটোৱে লৈ ল'লে আপোনাৰ ইউটাৰ্ণ যদি সেই মৃতদেহটো সুনীল গগৈ নহয় জাহাংগীৰৰ হয় যোনজন জাহাংগীৰে সুনীল গগৈ ঘৰত কাম কৰিছিল আৰু তেখেতে সুনীল গগৈৰ পৰা 5 লাখ টকা পাব আছিল তাৰমানে সুনীল গগৈ তাত আপোনাৰ হাজিৰা কাম কৰিছিল তেখেত মিস্ত্ৰী আছিল ধুনীয়াকৈ কাম চাম কৰিছিল আৰু ফেমিলিৰ লগতো ৰিলেশ্যনটো ভালে আছিল কিন্তু তেখেতৰ মৃতদেহে চুমনিত ওলাইছে তেতিয়াহ'লে সুনীল গগৈ ক'লৈ গ'ল সুনীল গগৈ হত্যা কৰিলে নেকি পুলিচে সেইটো কথা ভাবিছে আৰু সেইটো কথা
ভাবি পিনে ইতিমধ্যে পুলিচে 50,000 টকা সুনীল গগৈ নামত ৰাখি দিছে। যোনে সুনীল গগৈ মানে বিচাৰি পাব পাৰে তেখেতক 50,000 টকা দিয়া হ'ব আৰু তেখেতৰ নামটো গোপনীয় কৰি পিনে ৰাখিব পাৰে। গতিকে আপোনালোকে যদি পইচা ঘটিব বিচাৰিছে সুনীল গগৈ বিচাৰক, ফটককৈ আপোনালোকে 50,000 টকাটো পাই যাব। কথাটো গম পাইছেনে? এনেও আজিকালি পইচা ঘটাটো বৰ টান, এইটো বহুত ভাল কথা। পুলিচে দিম বুলি কৈছে যদি পাবই, চিন্তাই কৰিব নালাগে। ৰচনাৰ মাজত পইচা কেনেকে ঘটিব লাগে সেইটো আইডিয়া মই আপোনালোকক দি দিছোঁ। ভাবি চাওকচোন, ইমান আইডিয়া আপোনালোকক কোনে দিব কওকচোন। এতিয়া মূল কথাটো হৈছে, যদি সেই মৃতদেহটো সুনীল গগৈ নহয় জাহাংগীৰৰ হয়, তেতিয়াহ'লে সুনীল গগৈ ক'ত আছে? সেই কথাটো বিচাৰি বিচাৰি আৰক্ষীয়ে তদন্ত কৰি কৰি সুনীল গগৈ ঘৰৰ 3টা পুখুৰী আছে, সেই 3টা পুখুৰী সিঁচি পিনে কিজানি জাহাংগীৰৰ চিহ্ন যোনটো মুণ্ডিটো আছে সেই মুণ্ডিটো কিজানি উলিয়াব পাৰে বা কিবা এটা চোকা অস্ত্ৰ উলিয়াব পাৰে, বিচাৰিব পাৰে। সেইটো কাৰণে 3টা পুখুৰী আপোনাৰ সিঁচি দিয়া হ'ল, কিন্তু তাতো আপোনাৰ একো নোলালে। গতিকে পুলিচে যদি বিচাৰি উলিয়াব পৰা নাই, আপুনি আৰু মই বিচাৰি উলিয়াব নোৱাৰোঁ। আমি এনেই আমাৰ মগজ খৰচ কৰি লাভ নাই। জল্পনা কল্পনা এইটোও কৰা হৈছে কি এই ঘটনাটো হোৱাৰ 3 দিন আগতে সুনীল গগৈ LIC পলিচি খুলিছে আৰু তাৰ প্ৰিমিয়ামো দিছে। কিজানি সুনীল গগৈয়ে এই LIC পলিচিটো খুলি পিনে তাৰ যোনটো আপোনাৰ পইচাটো পাব লাগে সেই পইচাটো উলিয়াবলৈ কাৰণে এনেকুৱা এটা আপোনাৰ ৰচনা কৰিছে নেকি, এনেকুৱা এটা নাটক আপোনাৰ গঢ়িছে নেকি, য'ত সুনীল গগৈ গোটেই পৰিয়াল বুঢ়া একদম লগত আছে, সুনীল গগৈ গোটেই পৰিয়ালে সহযোগ কৰিছে, সেইটো জল্পনা কল্পনা কৰিছে। কিন্তু সেইটো বস্তু আপোনাৰ তদন্ত কৰি ওলোৱাৰ পুলিচৰ দায়িত্ব হয়, বেলেগ কাৰো দায়িত্ব নহয়। কিন্তু ইয়াৰ চেকতে মই আৰু এটা কথা ক'ব বিচাৰিছোঁ, যোনবিলাক আপোনাৰ পেণ্ডিং কেছ আছে। এটাতো আপোনাৰ পেণ্ডিং কেছ আছে নন্দিতা শইকীয়া, আপোনালোকৰ মনত আছেনে? নন্দিতা শইকীয়াক আপোনাৰ ধেমাজিত ৰাস্তাৰ মাজত দিনতে আপোনাৰ কাটি দিছিল, ছোৱালীজনী মৰি গৈছিল। লাইভ ফুটেজ আছে আপোনাৰ, গোটেই নিউজে চিউজে ওলাই গৈছিল। কিন্তু আজিলৈকে সেই শৰ্মা বোলা ৰিংকু শৰ্মা বোলা ল'ৰাটোক আজিলৈকে আপোনাৰ শাস্তি দিয়া হোৱা নাই। কি কাৰণে শাস্তি দিয়া নাই সেই বস্তুটো মই বুজি পোৱা নাই। সেই ল'ৰাটোক অনতি পলমে শাস্তিটো দিব লাগে, কাৰণ এনেকৈ যদি মানুহে ক্ৰাইম কৰে, ক্ৰাইম কৰি পিনে যদি এনেকৈ সুমুৱাই থৈ দিয়ে, এনেই জেলত সুমুৱাই থৈ দিলে নহ'ব, শাস্তিটো দিব লাগিব। শাস্তিটো দিলেহে মানুহে ভয় কৰিব আৰু তেতিয়াহে ন্যায়ৰ প্ৰতি যোনটো ভয়টো আছে সেই ভয়টো আহিব আৰু মানুহবিলাক অকণমান সজাগ হ'ব কি আমি বেয়া কাম কৰিব নালাগে। এনেকৈ মানুহে যদি কিবা এটা ক্ৰাইম কৰি পিনে বাচি থাকে, আৰামছে আপোনাৰ জেলত সোমাই থাকে, ফাঁচী দণ্ড যদি নেপায় নহয়, তেতিয়াহ'লে মানুহবিলাকে শিক্ষা নাপায়। গতিকে শিক্ষা যদি দিব লাগে, এনেকুৱা বহুত কেছ আছে, সেই কেছবিলাকৰ যোনবিলাক আপোনাৰ একদম পূৰা অভিযুক্ত আছে, অভিযুক্ত বুলি মই কওঁ, যোনবিলাকৰ আপোনাৰ লাইভ ফুটেজ আপোনাৰ ওলাই গৈছে, যেনেকৈ আপোনাৰ ৰিংকু শৰ্মা বুলি যোনটো ল'ৰাই যোনটো আপোনাৰ দিনত আপোনাৰ একদম দিন দুপৰীয়াতে আপোনাৰ একদম পূৰা কাটি দিছিল, ছোৱালী এজনী নন্দিতা শইকীয়াক কাটি দিছিল, সেই ল'ৰাটোৰ শাস্তিটো দিব লাগে বুলি মই আজি আকৌ আপোনালোকক সকলোকে জনাইছোঁ আৰু আহ্বান কৰিছোঁ। এইখিনি কথা কৈয়ে মই মোৰ ৰচনাটো আজি ইয়াত সামৰণি মাৰিছোঁ, কাৰণ এতিয়ালৈকে তদন্ত চলি আছে, সম্পূৰ্ণ তথ্য ওলাই অহা নাই। তথ্য ওলোৱাৰ পিছত সকলোবিলাক কথা ৰাইজৰ আগত জল পট হৈ যাব। আপোনালোকে যদি আমাৰ ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে লাইক এটা মাৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰিবৰ কাৰণে নেপাহৰিব। আজিলৈ আহিছোঁ, নমস্কাৰ, শুভৰাত্ৰি।